ঘটনাটো কেনেকৈ হৈছিলে মানে মই আপোনাৰ জাষ্ট টিপলিং পাৰ কৰি পেলাই যেতিয়া অভিমুখে মই যেতিয়া দুলীয়ানফালে আহি আছিলোঁ, জাষ্ট ফোন কল এটা আহিলে। ফোন কলৰ পিছত ৰিচিভ কৰাৰ পিছতে মোৰ গাড়ীখন মানে ষ্টেৰিংটো অকণ প্লে হৈ আছিলে। এইফালে কাটোতে মানে তেতিয়া পটকৈ ডিভাইডাৰ লাগি গ'ল মানে। গাড়ীত মোৰ 4জন মানুহ আছিলে। মোৰ সৈতে 4জন হৈছে। ভাদেপা চিলিপা দুলীয়াজানলৈকে। আমি ভাদেপা চিলিপা আহিছিলোঁ। মই দুলীয়াজান তৈলনগৰী নামঘৰলৈ যাওঁ। নামঘৰত আমাৰ অনুষ্ঠান আছে, তালৈ আহিছিলোঁ। তাত মানে আহোঁতে এতিয়া দুলীয়াজান সোমাওঁতে কি হ'ল মই ক'বই নোৱাৰিলোঁ ড্ৰাইভাৰজনে ক'ত কেনেকৈ কি কৰিলে। মই বহুত দুখ পাইছোঁ বুকুখনৰ ভিতৰত। এক্সিডেণ্টটো ক'ত হৈছিলে? ক'ত হৈছিলে? গাৰ্গ মটৰ পাৰ হৈ হৈছিলে বোলে। গাৰ্গ মটৰ পাৰ হৈ কেইজন আছিলে? আমি 6জনমান আছিলোঁ মানুহ। আপুনি দুখ পাইছে নেকি? মই একো গম নাপালোঁ এক্সিডেণ্ট হোৱা। কি কৈছে? মই এক্সিডেণ্ট হোৱা গম নাপালোঁ। আপুনি একো গমেই নাপায়? গমেই নাপালোঁ মানে মই ততে ধৰি বনালোঁ। মোৰ ঘূৰাই গ'ল একদম মানে বুকত দুখ পালোঁ। ক'ত দুখ পাইছে? মই বুকত দুখ পাইছোঁ। এই গোটেই বডিটোত দুখ পাইছোঁ মই। মেডিকেললৈ আহিছে? মেডিকেল সোমাই দিছে, ইয়ালৈ আহিছোঁ। কি কৈছে ইয়াত একো কোৱাই নাই, এখন চোৱাই নাই। মই বহুত দুখ পাইছোঁ, বুকুখন আৰু পেটটোৰ ভিতৰত বহুত দুখ পাইছোঁ।